হাই হেল্ল' সকলোকে নমস্কাৰ কৰিছোঁ। আজি মোৰ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আজি নৱবৰ্ষৰ আপোনালোকক শুভেচ্ছা জনালোঁ আৰু মাঘৰ বিহুৰ আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ। এই আপোনালোকে দেখা পাইছে মই এটা ভেলাঘৰ সাজি ওলাইছোঁ। সময় নাই তথাপিও বনাইছোঁ, যিহেতু পৰম্পৰা আমাৰ মাঘৰ বিহু সকলোৱে ভেলাঘৰ সাজিব লাগে। ময়ো এই বুলি এটা ভেলাঘৰ সাজিলোঁ, অকলে সাজিছোঁ বহু কষ্টৰে। ইমান ভাল হোৱা নাই তথাপি অকলে সাজিছোঁ। দেখিছে কলপাত দিছোঁ, লগতে গছৰ পাতত দিছোঁ, খেৰৰ দিছোঁ বাৰু ওপৰত। এইটো আপোনালোকে বেয়া কমেণ্ট নকৰিব। দেখা পাইছে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। অহাকাইলৈ মানে ইয়াতে এইখিনি জেগাতে খানা খাম। এয়া ভোগালী বিহু যিটো খানা চলিব অহাকাইলৈ। ভিতৰৰ ভাগ ইমান ভাল নহয়, দেখা পাইছে। তথাপি বনাইছোঁ। এইখিনি জেগাতে খানা খোৱা হ'ব। জেগাখিনি চাফা কৰি থৈ দিছে বৰ্তমান। নাৰিকল গুচাবলৈ আছে, যিহেতু পিঠা পনা বনোৱা হ'ব। তাৰ কাৰণে এতিয়া মই নাৰিকল কাটিব লাগিব। ভেলাঘৰটো আপোনালোকক দেখালোঁ, নাৰিকল কটা, আৰু আপোনালোকক বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম। এতিয়া মই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। তথাপি আকৌ এবাৰ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভোগ কৰক, সকলোৱে খাওক আনন্দৰ ফূৰ্তিৰে। ধন্যবাদ, বাই বাই।